LICৰ হাউচিং ফাইনেন্স লিমিটেডৰ তৰফৰ পৰা অৰ্থাৎ LICৰ তৰফৰ পৰা 192টা এপ্ৰেণ্টিছ পদ মুকলি হৈছে। এপ্ৰেণ্টিছ হৈছে এনেকুৱা এটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিম যাৰ আণ্ডাৰত শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলক বিভিন্ন ইণ্ডাষ্ট্ৰী বা গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টত কাম কৰাৰ সুবিধা দিয়ে, যাৰ জৰিয়তে তেওঁলোকে এক্সপিৰিয়েঞ্চ লাভ কৰে আৰু সেই এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট বিভিন্ন চৰকাৰী নতুবা বেচৰকাৰী খণ্ডত চাকৰিৰ বাবে এপ্লাই কৰোঁতে ব্যৱহাৰ কৰিব পাৰি। টোটেল পদ ওলাইছে 192টা, কিন্তু অসমৰ ক্ষেত্ৰত মাত্ৰ এটা পদহে ওলাইছে। ইয়াত মন্থলি ষ্টাইপেণ্ড হ'ব 12,000 টকা। এপ্ৰেণ্টিছ পিৰিয়ড হ'ব এবছৰ, অৰ্থাৎ এবছৰলৈকেহে আপোনালোকৰ এপ্ৰেণ্টিছ কণ্ট্ৰেক্ট থাকিব। এজ লিমিট দিয়া গৈছে 20ৰ পৰা 25 বছৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট হ'ব লাগিব, যিকোনো ষ্ট্ৰীমৰ পৰা গভৰ্ণমেণ্ট ৰিকগনাইজ ইউনিভাৰ্চিটি হ'ব লাগিব আৰু 1 ছেপ্টেম্বৰ 2021ৰ পৰা 1 ছেপ্টেম্বৰ 2025লৈকে যিসকলে ডিগ্ৰী পাইছে অৰ্থাৎ গ্ৰেজুৱেট হৈছে তেওঁলোকেহে এপ্লাই কৰিব পাৰিব। যদি পূৰ্বতে কোনোবা ডিপাৰ্টমেণ্ট বা কোনোবা ইণ্ডাষ্ট্ৰীত এপ্ৰেণ্টিছ হিচাপে কাম কৰিছে, তেন্তে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। সেইসকলেহে এপ্লাই কৰিব নোৱাৰিব যিয়ে পূৰ্বতে এপ্ৰেণ্টিছৰ পদত কাম কৰিছে। ইয়াৰ বাবে এক্সাম হ'ব। এক্সামত জেনেৰেল আৰু OBCৰ বাবে এক্সামিনেশ্যন ফিজ হ'ব 944 ৰুপিজ, SC, ST, ফিমেল কেণ্ডিডেটৰ বাবে 708 ৰুপিজ আৰু PWBDৰ বাবে 472 ৰুপিজ এক্সাম ফিজ হ'ব। আপোনালোকৰ কেনেকৈ এপ্লাই কৰিব লাগে তাৰ লিংক ডিছক্ৰিপশ্যনত থাকিব। অফিচিয়েল নটিফিকেশ্যনৰ লিংকো ডিছক্ৰিপশ্যনতে থাকিব। এপ্লিকেশ্যনৰ ষ্টাৰ্ট ডেট হৈছে 2 ছেপ্টেম্বৰ 2025 আৰু লাষ্ট ডেট হৈছে 22 ছেপ্টেম্বৰ 2025। ধন্যবাদ।